8.8 প্ৰবলৰ ভয়ংকৰ ভূমিকম্পৰ আমি 10টাকৈ এই মুহূৰ্তত ভয়াবহ দৃশ্য দেখুৱাম যি ভূমিকম্পই সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৰাছিয়াৰ দৰে এখন সৰ্বশক্তিশালী ৰাষ্ট্ৰৰ এটা প্ৰান্ত সম্পূৰ্ণৰূপে জুকাৰি গৈছিল ৰাছিয়াৰ পূব কামচাটকাত এই 8.8 প্ৰবলৰ ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হয় 10টাকৈ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাম যি ভূমিকম্পই জাপান আমেৰিকা চীন পৰ্যন্ত আতংক কঢ়িয়াই আনিছে 12খনকৈ দেশ ভূমিকম্পৰ এই কাল সংঘাৰৰ সন্মুখীন হৈছে 8.8 প্ৰবলৰ ভূমিকম্প যদি অসম বা ভাৰতত সংঘটিত হ'ব লগা হয় কি পৰিস্থিতিৰ সৃষ্টি হ'ব আমি এই মুহূৰ্তত সাগৰৰ এটা দৃশ্য দেখুৱাইছো এই সাগৰত ভূমিকম্প হোৱাৰ পিছত কিদৰে সুনামিৰ সৃষ্টি হৈছে সুনামি সদৃশ পৰিবেশৰ সৃষ্টি হৈছে দৃশ্যাংশটো চাওক এটা ভয়াবহ দৃশ্য এই আকাশ মাৰ্গৰ পৰা তোলা দৃশ্য কিন্তু সুনামিৰ সৃষ্টি হলে কি ধৰণৰ ঢৌৰ সৃষ্টি হয় এয়া সাগৰৰ যি পাৰৰ যি উপকূল অঞ্চল সেই উপকূল অঞ্চলত কিদৰে এনেদৰে খুঁটে খুন্দিয়াইছে সাগৰৰ যি ঢৌ সেই ঢৌৱে খুন্দিয়াইছে দৃশ্যাংশটো চাওক কিদৰে সাগৰৰ পাৰত এনেদৰে এক প্ৰকাৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰায় 1 লাখতকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে এই ভয়ংকৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে মৃত্যু কিমানৰ হৈছে সেয়া বৰ্তমান পৰ্যন্ত ৰাছিয়াৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিবই পৰা নাই বহু লোক এই পৰ্যন্ত বহু অট্টালিকাত আবদ্ধ হৈ আছে এয়া চাওক সাগৰৰ যি ভয়াবহ ঢৌ তাৰ মাজত ক'ত কোন কি উঠি গৈছে তাৰ কোনো তথ্য এই মুহূৰ্তত বিচাৰি পোৱা হোৱা নাই 70 বছৰৰ পিছত এয়া আছিল আটাইতকৈ ভয়াবহ ভূমিকম্প আমি দৃশ্যাংশ লোকক দেখুৱাইছো এয়া চাওক এটা অট্টালিকা এই অট্টালিকাটোৰ কিদৰে অৱস্থাৰ সৃষ্টি হৈছে ভূমিকম্পৰ ফলত 8.8 প্ৰবলৰ ভয়ংকৰ ভূমিকম্প যদি অসম বা ভাৰতত সংঘটিত হয় হয়তো এইদৰে অট্টালিকা বা এইদৰে কোনো চিন মুকামো বিচাৰি উলিয়াব পৰা নাযাব সাগৰ পৃষ্ঠৰ যি ঢৌ সেয়া 5 ফুট 7 ইঞ্চি ওপৰলৈ উচ্চতালৈ উঠি আহিছে অৰ্থাৎ এই ভয়াবহ ঘটনা সংঘটিত হৈছে আন এটা দৃশ্যাংশ চাওক এয়া সাগৰৰ পাৰৰ দৃশ্য অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সাগৰৰ ঢৌৱে এই মুহূৰ্তত অশান্ত হৈ পৰিছে অশান্ত সাগৰৰ পাৰত এতিয়া নিজৰ জীৱন প্ৰাণ বা নিজৰ জীৱন হাতৰ মুঠিত লৈ একাংশ জীৱন কটাব লগা হৈছে আৰু এই মুহূৰ্তত সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাইছো এয়া ভয়াবহ দৃশ্য সাগৰত যিকোনো মুহূৰ্তত সুনামিৰ বাতৰি আহিব পাৰে জাপানত পুনৰ বিভীষিকাই এক প্ৰকাৰ ভয়ংকৰ ৰূপ ল'ব পাৰে এয়া কোনো আমাৰ দেশ বা আমাৰ ৰাজ্যৰ দৃশ্য নহয় কিন্তু এগৰাকী এখন পৃথিৱীৰ নাগৰিক হিচাপে জাপানত যি ধৰণৰ বিভীষিকা হৈছে তাত সকলো সমভাগী হৈছে এই মুহূৰ্তত প্ৰাকৃতিক দুৰ্যোগ কোনো সংকেত দি নাহে সেই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি কিদৰে সাধাৰণ লোকৰ মাজত এক প্ৰকাৰ অমানিশা নামি আহিছে তাৰ কেইটামান দৃশ্য এই মুহূৰ্তত দেখুৱাইছো আমি আশা কৰিছো যাতে এই ধৰণৰ ভয়ংকৰ ভূমিকম্পৰ ঘটনা পৰৱৰ্তী সময়ত সংঘটিত নহওক কিন্তু প্ৰকৃতিৰ কথা কোনেও ক'ব নোৱাৰে অৰ্থাৎ প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপত ক্ষীণত হৈছে মানৱ সমাজ